দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিলে তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে মই ক'লো না আজি উদ্যমিতাৰ বাহিৰে মই ক'তো যাবই খোজা নাই আৰু আপোনালোকে যিবিলাকে নিউজ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাই ফাঁকি ক'লে কিবা ক'লে তেওঁলোকে আজি দিনটো অলপ ঘৰত নিজক চিন্তা কৰক হ'ব দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিলে তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে মই ক'লো না আজি উদ্যমিতাৰ বাহিৰে মই ক'তো যাবই খোজা নাই আৰু আপোনালোকে যিবিলাকে নিউজ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাই ফাঁকি ক'লে কিবা ক'লে তেওঁলোকে আজি দিনটো অলপ ঘৰত নিজক চিন্তা কৰক হ'ব দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিলে তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে মই ক'লো না আজি উদ্যমিতাৰ বাহিৰে মই ক'তো যাবই খোজা নাই আৰু আপোনালোকে যিবিলাকে নিউজ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাই ফাঁকি ক'লে কিবা ক'লে তেওঁলোকে আজি দিনটো অলপ ঘৰত নিজক চিন্তা কৰক হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ